ছাৰ বাইদেউসকল, ৰাজ্যিক কৰ্মচাৰীসকললৈ ৰঙালী বিহুৰ উপহাৰ যিটো মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে আৰু আমি পোনে পোনে আপোনালোকৰ মাজলৈ সেয়া লৈ আহিছোঁ। আপোনালোকে চাব, অসমীয়া গণজীৱনৰ সাহ বা প্ৰতিশাসন ৰঙালী বিহুৰ প্ৰাকক্ষণত শুকুৰবাৰে ৰাজ্যিক কৰ্মচাৰীসকলক সুখবৰ দি উৎসাহ উদ্গনিৰে ৰাজ্য চৰকাৰে বিশেষ সকাহ দিয়াৰ কথা ঘোষণা কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। এই বিষয়ে সামাজিক মাধ্যমযোগে সদৰি কৰি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কয় যে অসম চৰকাৰৰ বিভিন্ন বৰ্গ আৰু সেৱাৰ কৰ্মচাৰীসকল আমাৰ প্ৰশাসনিক ব্যৱস্থাৰ মেৰুদণ্ড। তেওঁলোকৰ কঠোৰ পৰিশ্ৰম আৰু সংকল্পৰ জৰিয়তে অসমে আজি প্ৰগতিৰ নতুন উচ্চতাত আৰোহণ কৰিবলৈ সক্ষম হৈছে আৰু দেশৰ দ্ৰুততম বিকাশশীল ৰাজ্যসমূহৰ ভিতৰত এখন হৈ পৰিছে। অসম চৰকাৰে তেওঁলোকৰ মূল্যৱান অৱদানক বিকশিত অসমৰ নিৰ্মাণৰ এক অগ্ৰগামী সেনানী হিচাপে উপলব্ধি কৰি যোৱা কেইবছৰমানৰ পৰা তেওঁলোকক শক্তিশালী কৰিবলৈ তথা তেওঁলোক আৰু তেওঁলোকৰ পৰিয়ালৰ যত্ন লোৱাৰ বাবে একাধিক পদক্ষেপ গ্ৰহণ কৰিছে। ৰাজ্যিক কৰ্মচাৰীসকলৰ বাবে চৰকাৰৰ প্ৰচেষ্টাই পৰম্পৰাগত সুবিধাৰ উপৰি স্বাস্থ্য, সামাজিক সুৰক্ষা, গৃহ, দৰমহা বৃদ্ধি আৰু বহুতো সম্পূৰ্ণ লাভালাভ সামৰি লৈছে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যিক কৰ্মচাৰীসকলৰ বাবে গ্ৰহণ কৰা চৰকাৰৰ পদক্ষেপসমূহৰ বিষয়ে সদৰি কৰি কয়, পুৰণি পেঞ্চন আঁচনি পুনৰুদ্ধাৰ কৰ্মচাৰীসকলৰ এক গুৰুত্বপূৰ্ণ দাবী পূৰণ কৰি আমাৰ চৰকাৰে 1 ফেব্ৰুৱাৰী 2005 আগতে আৰম্ভ হোৱা কৰ্মচাৰীসকলৰ বাবে পুৰণি পেঞ্চন আঁচনি OPS লাভালাভ পুনৰুদ্ধাৰৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। ইউনিফাইড পেঞ্চন আঁচনি UPS ৰূপায়ণ কৰ্মচাৰীসকলৰ অৱসৰৰ পিছত তেওঁলোকৰ বাবে নিশ্চিত উপাৰ্জন আৰু চিন্তামুক্ত জীৱন নিশ্চিত কৰিবলৈ অসম চৰকাৰে সকলো কৰ্মচাৰীসকলৰ বাবে UPS আৰম্ভ কৰিব। অৱশ্যে যিসকল কৰ্মচাৰীয়ে NPS অব্যাহত ৰাখিব বিচাৰে তেওঁলোকে তাক অব্যাহত ৰাখিব পাৰিব। বৰ্ধিত মূৰ্গীয়া বানচ সাহায্য পৰিৱৰ্তনশীল সময়ৰ সৈতে সামঞ্জস্য ৰাখি আৰু কেন্দ্ৰৰ সিদ্ধান্তৰ সৈতে সমতা বজাই ৰাখিবলৈ আমি সময়ে সময়ে ৰাজ্যিক কৰ্মচাৰীৰ বাবে মূৰ্গীয়া বানচ সাহায্য বৃদ্ধিৰে সংশোধন কৰি আহিছোঁ আৰু এতিয়া এই বৰ্ধিত ৰাশিয়ে 55% স্পৰ্শ কৰিছে। সামগ্ৰিক বীমা কভাৰেজ ৰাজ্যিক কৰ্মচাৰী আৰু তেওঁলোকৰ ওপৰত নিৰ্ভৰশীলসকলৰ বাবে সুৰক্ষাজনিত দিশ নিশ্চিত কৰিবলৈ আমি কৰ্মচাৰীসকলৰ বাবে শূন্য ব্যয়ত এক সামগ্ৰিক বীমা কভাৰেজ আঁচনি আৰম্ভ কৰিছোঁ। ন্যূনতম 1 কোটি টকাৰ ব্যক্তিগত দুৰ্ঘটনা বীমা কভাৰেজ, 2 কোটি টকালৈকে বিমান দুৰ্ঘটনা বীমা কভাৰেজ, 1 কোটি টকালৈকে স্থায়ী সম্পূৰ্ণ বিকলাংগতা কভাৰেজ, 80 লাখ টকালৈকে স্থায়ী আংশিক বিকলাংগতা কভাৰেজ, ন্যূনতম 10 লাখ টকাৰ টাৰ্ম জীৱন বীমা কভাৰেজ, চিকিৎসা বীমা সকলো ৰাজ্যিক চিকিৎসা মহাবিদ্যালয় আৰু হস্পিটেল, আছাম কেঞ্চাৰ কেয়াৰ ফাউণ্ডেশ্যন আৰু বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানৰ কৰ্মচাৰীসকলৰ বাবে আয়ুষ্মান অসম মুখ্যমন্ত্ৰী লোকসেৱা আৰোগ্য যোজনাৰ অধীনত নগদবিহীন চিকিৎসা, বাসস্থান আৰু পৰিবহণ সমৰ্থন, অসম চৰকাৰে আপোন বাহন আৰু আপোন ঘৰ আঁচনিৰ অধীনত গৃহ আৰু বাহন ঋণৰ বাবে সুদ ৰেহাই প্ৰদানৰ পদক্ষেপ গ্ৰহণ কৰিছে। উল্লেখনীয় সেৱাক পুৰস্কৃত কৰা আমাৰ চৰকাৰে পোষণ ৰান্ধনী, আশা অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলৰ সংশোধিত পাৰিশ্ৰমিকৰ লগতে তেওঁলোকক এককালীন 2 লাখ টকা প্ৰদানৰ ব্যৱস্থা কৰিছে। সেউজ সমৰ্থন সৌৰ শক্তিৰ প্ৰসাৰৰ দিশত আমাৰ পদক্ষেপৰ অংশ হিচাপে আমি সৌৰ শক্তি গ্ৰহণত উদগনি জনাবলৈ প্ৰধানমন্ত্ৰী সূৰ্য ঘৰ বিনামূলীয়া বিজুলী যোজনাৰ অধীনত প্ৰতিগৰাকী কৰ্মচাৰীৰ বাবে সৰ্বাধিক প্ৰতি কিলোৱাটত 2,000 টকাৰ পৰা 3 কিলোৱাটত 6,000 টকালৈ নগদ সাহায্য প্ৰদানৰ ব্যৱস্থা কৰিছোঁ। এই পদক্ষেপসমূহে ৰাজ্যিক কৰ্মচাৰীসকলৰ বাবে ৰাজ্য আৰু জনসাধাৰণৰ সেৱা অব্যাহত ৰখাত উৎসাহ যোগাবলৈ সৰ্বাংগীন সমৰ্থন নিশ্চিত কৰাৰ লগতে তেওঁলোকৰ স্বাৰ্থ জড়িত বিষয়সমূহত গুৰুত্ব সহকাৰে যত্ন লোৱাৰ প্ৰয়াস কৰিছে আৰু এই প্ৰয়াস আগন্তুক সময়ত অব্যাহত থাকিব বুলি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰে। আজি আমাৰ ৰাজ্য চৰকাৰৰ কেবিনেটত অসম চৰকাৰৰ কৰ্মচাৰী আৰু আমাৰ পেঞ্চনাৰসকলৰ বাবে 2%
ডিয়াৰনেছ এলাউন্স আমি ঘোষণা কৰোঁ। তো এতিয়াৰ পৰা ৰাজ্য চৰকাৰৰ কৰ্মচাৰী পেঞ্চনাৰ সকলোৱে 2% তেওঁলোকে ডিয়াৰনেছ এলাউন্স পাব। 1/1/2025 পৰা ই কাৰ্যকৰী হ'ব। আমি এই মাহৰ দৰমহাত বিহুৰ আগতে পোৱা দৰমহাত 2% দিয়ে সংলগ্ন কৰিম, কিন্তু যিটো এৰিয়াৰ সেইটো আমি এপ্ৰিল আৰু মে 2টা মাহত আমি তেওঁলোকক দিম। আজি এটা কেবিনেটত সিদ্ধান্ত গ্ৰহণ কৰা হয় যে অহা প্ৰথম বহাগৰ পৰা চৰকাৰৰ যিমান ট্ৰান্সফাৰ অৰ্ডাৰ ওলাব, পোষ্টিং ওলাব, গাইডলাইনছ ওলাব, ৰুলছ ওলাব, ৰেগুলেশ্যন ওলাব, নটিফিকেশ্যন ওলাব, অফিচ মেমৰেণ্ডাম ওলাব, এই গোটেইবিলাকতে ইংৰাজীৰ লগতে অসমীয়াও ইয়াত সংলগ্ন কৰিব লাগিব। তাৰমানে 2খন নটিফিকেশ্যন ওলাব, এখন ইংলিছ, এখন অসমীয়া। কেছ হ'লে, লিগেল প্ৰব্লেম হ'লে সি ইংলিছখন মান্য হ'ব, কাৰণ লিগেল লেংগুৱেজৰ কাৰণে ইংলিছখন। কিন্তু অসমত 1 বহাগৰ পৰাই আমি এইটো সিদ্ধান্ত লৈছোঁ যে যিমান চৰকাৰী অৰ্ডাৰ হয়, অফিচ মেমৰেণ্ডাম হয়, ৰুলছ হয়, ৰেগুলেশ্যন হয়, বিধানসভাৰ আইন হয়, যিমানবিলাক চৰকাৰী কমিউনিকেশ্যন, তাত ইংৰাজীৰ লগতে এখন অসমীয়া প্ৰতিলিপিও সন্নিৱিষ্ট কৰিব লাগিব। ইংৰাজীখন থাকিব, ইংৰাজীৰ লগত অসমীয়া এটা কপি থাকিব। বৰাক উপত্যকাত বেংগলী থাকিব, বিটিআৰত বড়ো থাকিব অতিৰিক্ত। চ' 3টা ইম্পৰ্টেণ্ট ডিচিশ্যন আছিল। 2% দিয়ে। ছেকেণ্ড ইম্পৰ্টেণ্ট ডিচিশ্যন আছিল যে অসমীয়া ভাষাৰ প্ৰয়োগ বৰাকত বেংগলী, বিটিএডিত বড়ো, আৰু কোচ ৰাজবংশী কমিউনিটিৰ পৰা বিদেশী বুলি যি তেওঁলোকৰ ওপৰত গোচৰ চলি আছিল তাৰ আনুষ্ঠানিক প্ৰত্যাহাৰ। এই 3টা গুৰুত্বপূৰ্ণ সিদ্ধান্ত আজি কেবিনেটে লয়। লগত মথাউৰি কমিটিটো এটা সুদূৰ প্ৰসাৰী ভৱিষ্যতৰ দিনত এটা অত্যন্ত সুস্থ সিদ্ধান্ত হ'ব বুলি মই আশা কৰোঁ। আজি আমাৰ ৰাজ্য চৰকাৰৰ কেবিনেটত অসম চৰকাৰৰ কৰ্মচাৰী আৰু আমাৰ পেঞ্চনাৰসকলৰ বাবে 2% ডিয়াৰনেছ এলাউন্স আমি ঘোষণা কৰোঁ। তো এতিয়াৰ পৰা ৰাজ্য চৰকাৰৰ কৰ্মচাৰী পেঞ্চনাৰ সকলোৱে 2% তেওঁলোকে ডিয়াৰনেছ এলাউন্স পাব। 1/1/2025 পৰা ই কাৰ্যকৰী হ'ব। আমি এই মাহৰ দৰমহাত বিহুৰ আগতে পোৱা দৰমহাত 2% দিয়ে সংলগ্ন কৰিম, কিন্তু যিটো এৰিয়াৰ সেইটো আমি এপ্ৰিল আৰু মে 2টা মাহত আমি তেওঁলোকক দিম।